বৰদলনি শংকৰদেৱ শিশু নিকেতনৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ ব্যাপক প্ৰস্তুতি। ধেমাজি জিলাৰ বৃহত্তৰ বৰদলনি অঞ্চলৰ আগশাৰী শিক্ষানুষ্ঠান বৰদলনি শংকৰদেৱ শিশু নিকেতনৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে 1999 চনত প্ৰতিষ্ঠা লাভ কৰা নিকেতনখনে চলিত বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে। এই গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষটো উদযাপনৰ হেতু অহা ডিচেম্বৰ মাহৰ 1, 2 আৰু 3 তাৰিখে নিকেতনখনৰ প্ৰাংগণত অনুষ্ঠিত হ'ব বৰ্ণাঢ্য অনুষ্ঠান। 3দিনীয়া কাৰ্যসূচীৰে আয়োজনৰ দিহা কৰা এই অনুষ্ঠানটোত বৰ্তমান অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু বৰদলনি বিভিন্ন অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ উপস্থিতি দিহা পৰামৰ্শ একান্তই কামনা কৰিছে উদযাপন সমিতিয়ে। প্ৰথমে সকলোলৈকে অভিনন্দন জনাইছো। আমি 99 চনৰে প্ৰতিষ্ঠা লাভ কৰি বৰদলনি শিশু নিকেতনে আহি 25 বছৰীয়া এটা গৌৰৱোজ্জ্বল ইতিহাস ৰচনা কৰিবলৈ লোৱা মুহূৰ্তত উপনীত হৈছোহি। আৰু এই মুহূৰ্ততে আমি আমাৰ তৰফৰ পৰা বৰদলনিবাসী সমূহ শুভাকাংক্ষীলৈ আমাৰ তৰফৰ পৰা অভিনন্দন আৰু কৃতজ্ঞতা জনাইছো। যিহেতু তেখেতলোকৰ সহায় সহযোগিতা অবিহনে আমি এই অনুষ্ঠানটো এনেধৰণে এটা ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ সমৰ্থন নহ'লোহেঁতেনে। তাৰ লগতে আমি এইখিনি কাৰ্যসূচী তৈয়াৰ কৰিছো প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত নিৰ্ভৰ কৰি, আৰু ধৰক গছ আমাৰ পৰম বন্ধু, এই ওপৰত নিৰ্ভৰ কৰি আমি 25 জোপা কৃষ্ণচূড়া গছ আমি বৃক্ষৰোপণ হিচাপে ব্যৱস্থা গ্ৰহণ কৰিছো আৰু যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। তাৰ পাছতে প্ৰতীক পতাকা আমি 14জন ব্যক্তিৰ দ্বাৰা 14খন প্ৰতীক পতাকা উত্তোলন কৰিম, এইটো ৰূপালী জয়ন্তী বৰ্ষ হিচাপে। তাতে থাকিব এটা আলোচনা চক্ৰ, যিটো আলোচনা চক্ৰৰ দ্বাৰা আমাৰ অভিভাৱক, অভিভাৱিকা আৰু যিসকল শুভাকাংক্ষী উপস্থিত থাকিব, পিতৃ মাতৃ, তেখেতলোকৰ সুবিধা হোৱাকৈ আমি উপযুক্ত মানৱ সম্পদ গঢ়ি তোলাত পিতৃ মাতৃৰ ভূমিকা এই সম্পৰ্কে এটি আলোচনা চক্ৰ দিছো আৰু বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনিছো। আৰু তৃতীয় দিনা ৰাজহুৱা এটা মানে শোভাযাত্ৰা, বৰ্ণাঢ্য শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছো। ইয়াতে সমগ্ৰ বৰদলনিবাসী যিসকল শুভাকাংক্ষী কৃষ্টি সংস্কৃতি দল আছে, তেখেতলোকে আমাক ইতিমধ্যে বাৰ্তা প্ৰেৰণ কৰিছে, তেওঁলোকে ইয়াতে সহযোগিতা কৰিম বুলি। সেইটো এটা আমাৰ কাৰণে আদৰণীয় বিষয়। তাতে থাকিব প্ৰাক্তন ছাত্ৰ সন্মিলন। প্ৰাক্তন ছাত্ৰ যিহেতু আমাৰ কাৰণে এটা শক্তি, এটি অতি গৌৰৱৰ কথা যে প্ৰাক্তন ছাত্ৰৰ দ্বাৰা নিৰ্মিত এটি কম্পিউটাৰ কোঠা, 10টা কম্পিউটাৰে এটা কোঠা তেখেতলোকে আমাক এই মুহূৰ্ততে দান দিছে, আৰু সেইটো অতিকে আদৰণীয় পদক্ষেপ বুলি ধৰিছো। তাৰ পাছতে থাকিব লখিমপুৰ বিভাগৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বেষ্ট ছিংগাৰ, এইসকলৰ দ্বাৰা আমি শেষৰ দিনটোত এটা সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছো, যিটো আচলতে আমি আমাৰ যিসকল নাম থকা অসমৰ ডাঙৰ ডাঙৰ শিল্পী তেখেতসকলক আমন্ত্ৰণ কৰি অনুষ্ঠান পাতিব লাগে, কিন্তু আমি সেই তাৰ ব্যক্তিক্ৰমী গৈ আমাৰ মাজতে থকা যিসকল বেষ্ট ছিংগাৰ তেখেতসকলক নিমন্ত্ৰণ কৰি আমি এই অনুষ্ঠানটো আয়োজন কৰিবলৈ দিহা কৰিছো। এইখিনিৰ মাজতে মুকলি মিটিংখনো আমাৰ অতি এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ৰখা হৈছে, আৰু 2টা কাৰ্যসূচীত আমি প্ৰতিযোগিতা ৰাখিছো, এটা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু এটা সাহিত্য শাখাৰ তৰ্ক প্ৰতিযোগিতা। এই 2টাই মই ভাবিছো আমাৰ ধেমাজি জিলাৰ যিসকল ইচ্ছুক আৰু মানে আগ্ৰহী ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ পাৰদৰ্শিতা ইয়াতে প্ৰদৰ্শন কৰিব পাৰিব। আৰু সামগ্ৰিকভাৱে আমি বৰদলনিবাসীয়ে অতি গৌৰৱ আৰু কৃতজ্ঞতাৰে এটা অনুষ্ঠান আয়োজন কৰিবলৈ দিহা কৰিছো, যিটো এটা ৰূপালী জয়ন্তী বৰ্ষৰ কাৰণে আটাইতকৈ উল্লেখযোগ্য আৰু আদৰণীয় পদক্ষেপ হিচাপে হ'ব। সেইটোৱে হৈছে সাংস্কৃতিক শোভাযাত্ৰাটো। বিশিষ্ট ব্যক্তি হিচাপে আহিব, আমাৰ মাজত আহিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰদ্ধাৰ প্ৰাঞ্জল গোহাঁই ছাৰ, আৰু লখিমপুৰৰ পৰা আহিব উদয় গগৈ ছাৰ, তেনেকে বিনীতা গাৰুডীয়া বাইদেউ আমাৰ মাজত উপস্থিত থাকিব। তেনেধৰণে বঞ্জিত ভট্ট ছাৰ আমাৰ মাজত আহিব, আৰু অসমত আটাইতকৈ চিনাকি এজন ভূপেন হাজৰিকাৰ আটাইতকৈ প্ৰিয় আৰু তেখেতৰ অনুৰাগী বুলিয়ে ক'ব লাগিব শংকৰ পাটোৱাৰী ছাৰ আমাৰ মাজত উপস্থিত থাকিব আটাইকেইটা দিনত। এইটো এটা আমি গৌৰৱবোধ কৰিব পৰা বিষয়। আপোনালোকে জানে যে অসমত এতিয়া বৰ্তমান নৱপ্ৰজন্মৰ এগৰাকী সাংবাদিক এঞ্জেলা চাংমাই আমাৰে ছাত্ৰী, অতি আনন্দ আৰু গৌৰৱেৰে মই ক'বলৈ বিচাৰিছো, তেখেতে 3টা দিন আমাৰ মাজত উপস্থিত থাকিব, আৰু তেখেতৰ এটি মানে অনুষ্ঠানো ইয়াতে আমাৰ মাতৃসকলৰ কাৰণে ৰখা হৈছে।
আৰু সেই অনুষ্ঠানত তেওঁ মানে আমাক সহযোগিতা আৰু তেওঁ থাকি আমাৰ মাজতে আমাক আপ্যায়িত কৰিম বুলি তেওঁ ইতিমধ্যে কথা দিছে। গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, অসম টুডে।